ৰহাচকী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৰহাচকী নামঘৰ প্ৰাংগণত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ। পুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজ উত্তোলন আৰু হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰাৰ লগতে নিশা 10 বজাত স্থানীয় যুৱতী মহিলাসকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় শ্ৰীকৃষ্ণ ৰাসলীলাৰ উদ্বোধন কৰে ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাসে। ৰাসলীলা মহোৎসৱত স্থানীয় জীয়াৰী বোৱাৰী যুৱক যুৱতী পুৰুষ মহিলা আৰু সমিতিৰ বিষয়ববীয়াসহ শতাধিক ৰাইজ উপস্থিত থাকে। ৰাসৰ প্ৰতিটো চৰিত্ৰই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। 2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ এই ৰাসভাগ। আমি ধৰি লওক গতানুগতিক আমাৰ 6 বছৰ অতিক্ৰম কৰিছে এই বছৰ, আৰু আমি এইবাৰ এদিনীয়াকৈ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এই প্ৰথমতে ৰাতিপুৱা আছিলে আমাৰ বন্তি প্ৰজ্বলন, পিছত আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰপিছত আমাৰ প্ৰয়াত জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন আছিলে। আৰু দিনৰ ভাগত আমি তেনেকৈ আমাৰ শোভাযাত্ৰা আছিলে, ভাগৱত ভ্ৰমণ আছিলে। তাৰপিছতে আমাৰ ধৰি নাম প্ৰসংগ হৈ পেলাই প্ৰসাদ বিতৰণ কৰি আমি এতিয়া সন্ধিয়া আকৌ বন্তি প্ৰজ্বলন কৰি আমি 53 বছৰ হোৱাৰ বাবে আমি ধৰি লওক 53 গছি বন্তি আমি জ্বলাইছোঁ। জ্বলাই পেলাই এতিয়া নাটভাগ আৰম্ভ কৰিছোঁ। কেলিগোপাল সিমানে। আমাৰ আজি ৰাস উদযাপন সমিতি আমি সকলো সদস্য ইমান আনন্দিত যে আজি 5 বছৰ ধৰি এটা বিশেষত্ব আছে যে আমাৰ একেখন কমিটিতে একেখিনিয়েই ছেক্ৰেটাৰী সভাপতি হৈ আছোঁ, আৰু অনুষ্ঠানটো ইমান ভালকৈ হৈ যায় যে ইয়াৰ মাজত কোনো হুলস্থুলীয়া পৰিৱেশ নাহে, আৰু পিছলৈ যেন আকৌ তেনেকৈ কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ। আৰু